পাৰিব নেকি? পুলিচটো আমাৰ মতে চলিব। এতিয়াও সামগ্ৰী পুলিচ মোৰ মতে চলে। মই ভয় খাইছো কাৰণ মই এতিয়া সামগ্ৰী অফিচাৰ মোৰ মতে চলে। এতিয়াতো মই ৰকিবলৈ ল'ৰা জিকিলেওতো দি দিম নহয়, কাম কৰিবলৈ দিম নেকি? তেওঁৰ পাছ ৰেকৰ্ডৰ কথা আপোনালোকে জানে। তেওঁ CBI TBIৰ বিভিন্ন কেছ আছে। গতিকে মই অলপ ভয় খাইছো কাৰণ মোক 4বাৰকৈ এটেক হৈছে। আৰু কিবা ক্ষেত্ৰত যদি ডিপ্ল' হাৰিবলগীয়া হয় তাক মই সোমাবও নিদিম তাত। এইটোতো একদম আপোনাৰ গেৰাণ্টি হৈ থাকক। বিভিন্ন ধৰণে ব্যৱহাৰ কৰি জিতু গোস্বামী আৰু তেওঁৰ কিছু লগত যিসকল লোক দুই একক মোৰ লগতো কেইদিনমানৰ লগত আছিল, এতিয়া তেওঁলোকৰ লগত গৈ মোক জীৱন নাশৰ ভাবুকি দিছে। এটা কথা ঠিক যে ৰাইজৰ ওচৰত যাবৰ কাৰণে এনেকুৱা এশটা জিতু গোস্বামীয়ে মোক বাধা দিব নোৱাৰে, আমাক বাধা দিব নোৱাৰে। অৰিজিনেল আলফাৰ দিনতো আমি কংগ্ৰেছ কৰিছিলোঁ, ৰাইজৰ মুখত আছোঁ। এতিয়া ডুপ্লিকেট এই চালফাবিলাকক আমি ভয় কৰিম নেকি? জিকিলে তেওঁৰ ল'ৰা কি আমাৰ চৰকাৰ ভাঙিবই নে তেওঁৰ ল'ৰা পাৱাৰফুল MLA হ'ব? পাৰিব নেকি? পাৰিব নেকি? পুলিচটো আমাৰ মতে চলিব। এতিয়াও সামগ্ৰী পুলিচ মোৰ মতে চলে। সামগ্ৰী অফিচাৰ মোৰ মতে চলে। এতিয়াতো মই ৰকিবলৈ ল'ৰা জিকিলেওতো দি দিম নহয়, কাম কৰিবলৈ দিম নেকি? আৰু 1.5 বছৰ আৰু নিদিম। আৰু কিবা ক্ষেত্ৰত যদি ডিপ্ল' হাৰিবলগীয়া হয় তাক মই সোমাবও নিদিম তাত। এইটোতো একদম আপোনাৰ গেৰাণ্টি হৈ থাকক। মই সেইকাৰণে আপোনালোকক কৈছো, আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকৰ লগত মই আছো, ডিপ্ল'ৰঞ্জন শৰ্মা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। মই কৈছো আপোনালোকে মিলি ৰকিবুলৰ বিৰুদ্ধে, তেওঁৰ অন্যায়ৰ বিৰুদ্ধে, কংগ্ৰেছৰ বিৰুদ্ধে সকলো একগোট হ'ব লাগে। আজি মই এতিয়া আমাৰ জিলা কংগ্ৰেছৰ সভাপতি অধ্যাপক প্ৰশান্ত শইকীয়া সমন্বিতে আমাৰ দলীয় আৰু মোৰ সতীৰ্থ কিছুক লৈ এটা কেছ ৰুজু কৰিব আহিছোঁ। সেই কেছটো হ'ল যে মাননীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই যোৱা 8/9/2024 তাৰিখ সন্ধিয়া প্ৰায় 8 বজাত বৰঘাটত অৱস্থিত ৰিফ্ৰেস্কো ফুড কোৰ্টত মোৰ আৰু মোৰ ল'ৰা বিৰুদ্ধে বিভিন্ন ধৰণৰ ভয় ভাবুকি দিছে। আনকি তেওঁ ঐতিহ্যমণ্ডিত আভিজাত্য থকা অসম আৰক্ষীক তেওঁৰ মতে উঠা বহা কৰে বুলি কৈছে, প্ৰশাসন তেওঁৰ মতে চলে বুলি কৈছে, আৰু সামগ্ৰী সমষ্টিত মোৰ ল'ৰা মোক আমি জিকিলেও তাত সোমাব নিদিয়াৰ হুমকি দিছে। মই ভয় খাইছোঁ কাৰণ মই এতিয়া সেই সামগ্ৰী সমষ্টিত মোক ভোট দিয়া ভোট নিদিয়া সকলোকে মোৰ এটা পৰিয়ালৰ দৰে। আৰু সুদীৰ্ঘ 2001 চনৰ পৰা 2023 চনলৈকে মই 2001, 2006, 2011, 2016, 2021 তাত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ। আৰু সেই ঠাইৰ পৰাই তৰুণ গগৈ ডাঙৰীয়াই মোক বিধায়ক হোৱাৰ পাছত 2002 পৰা 2016লৈকে মোক মন্ত্ৰী পাতিছিল। মই ৰাজ্যিক আৰু কেবিনেট মন্ত্ৰী হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ। তাৰ পিছতো সুতৰ বিপৰীতে গৈ মোক 2016, 2021 সামগ্ৰী সমষ্টিৰ ৰাইজে বিধায়ক কৰিছিল। আৰু তাৰ পিছত আজি কংগ্ৰেছ দলে মোক ধুবুৰী 2 নং ধুবুৰীত প্ৰাৰ্থী দিয়াৰ কাৰণে লোকসভাত ভাৰতবৰ্ষৰ ভিতৰতে ৰেকৰ্ড সংখ্যক ভোটত বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাস্ত কৰি মোক এতিয়া সংসদৰ মজিয়ালৈ পঠিয়াইছে। তাৰ বাবে এতিয়া বাই ইলেকশ্যন প্ৰয়োজন হৈছে। সামগ্ৰী সমষ্টিৰ বাই ইলেকশ্যনৰ কুচকাৱাজ চলিছে। এই সময়খিনিত মোক, মোৰ ল'ৰা, মোৰ কংগ্ৰেছ কৰ্মীসকলক বিভিন্ন ধৰণেৰে ভীতি প্ৰদৰ্শন কৰিছে। প্ৰশাসনিক বিষয়াসকলক লগত লৈ, সকলোকে নহয় মুষ্টিমেয় আৰু মুষ্টিমেয় কিছু পুলিচৰ বিষয়াক বিভিন্ন ধৰণে ব্যৱহাৰ কৰি জিতু গোস্বামী আৰু তেওঁৰ কিছু লগত যিসকল লোক দুই একক মোৰ লগতো কেইদিনমানৰ লগত আছিল, এতিয়া তেওঁলোকৰ লগত গৈ মোক জীৱন নাশৰ ভাবুকি দিছে। আৰু এই কথাখিনি 8/9/2024 তাৰিখ 8 বজাত নিজেই জিতু গোস্বামী ডাঙৰীয়াই এই কথাবিলাক ব্যক্ত কৰি তেওঁ আমাক ভীতি প্ৰদৰ্শন কৰি যিকোনো প্ৰকাৰে বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁ যি চেষ্টা কৰিছে তাৰ কথাখিনি মই
আজি আপোনালোকক তেওঁ কৰা কথাখিনি মই প্ৰথমে এবাৰ শুনাই ল'ব বিচাৰিছোঁ। আৰু কিবা ক্ষেত্ৰত যদি ডিপ্লয় হাৰিব লাগে তাক মই শুনাবও নিদিম তাত এইটোতো একেবাৰে গেৰাণ্টি মই সেইকাৰণে আপোনালোকক কৈছো স্পষ্ট যে তেওঁ মোক ভীতি প্ৰদৰ্শন কৰিছে, তেওঁ মোক সোমাব নিদিয়ে, ৰাইজৰ দ্বাৰা নিৰ্বাচিত হ'লেও তেওঁক আমাক কাম কৰিব নিদিয়ে। গতিকে তেওঁৰ পাছ ৰেকৰ্ডৰ কথা আপোনালোকে জানে, তেওঁ CBI TBIৰ বিভিন্ন কেছ আছে। গতিকে মই অলপ ভয় খাইছোঁ, কাৰণ মোক 4বাৰকৈ এটেক হৈছে, মোৰ আজি এজনো ছিকিউৰিটি নাই। গতিকে মই এই কথাখিনি আহি পুলিচক আপোনাৰ জনাইছোঁ। এটা কথা ঠিক যে ৰাইজৰ ওচৰত যাবৰ কাৰণে এনেকুৱা 100টা জিতু গোস্বামীয়ে মোক বাধা দিব নোৱাৰে, আমাক বাধা দিব নোৱাৰে। অৰিজিনেল আলফাৰ দিনতো আমি কংগ্ৰেছ কৰিছিলোঁ, ৰাইজৰ মুখত আছোঁ। এতিয়া ডুপ্লিকেট এই চালফাবিলাকক আমি ভয় কৰিম নেকি? গতিকে মই পৰৱৰ্তী সময়ত আপোনালোকক ক'ম, মোৰ দুখ লাগিছে যে আৰক্ষী তেওঁলোকৰ মতে চলা বুলি কৈছে। যি আৰক্ষী আমি মন্ত্ৰী থকা অৱস্থাত আমি যদি 2-1 আমি নিয়ম বহিৰ্ভূত কথা কওঁ, অসম আৰক্ষীয়ে কয় যে নিয়মত নোহোৱা কাম আমি নকৰোঁ। এতিয়া কথা হ'ল, মই DGP ডাঙৰীয়াকো ইমেইল কৰি দিছোঁ, এখন হাৰ্ড কপি তেখেতক দিম। তেখেতে ইয়াৰ বিৰুদ্ধে ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে। আৰু মোকতো জানেই যে মই ইমান আপোনাৰ পৰি যোৱা লোক নহয়। গতিকে তেওঁৰ বিভিন্ন কাণ্ড কাৰখানা সন্নিৱিষ্ট কৰি MLA হ'বলৈ হ'লেও যিখিনি যোগ্যতা সেইখিনি তেওঁ দিছেনে নাই, তেওঁ যিখিনি ৰেকৰ্ড দিব লাগে সেইখিনি দিছেনে নাই, সেই গোটেই কথাখিনি কৰি, কাৰণ তেওঁ MLA হোৱাৰ যোগ্যতা আছেনে নাই, তেওঁ এনেধৰণৰ কথা ক'ব পাৰে নোৱাৰে। তেওঁ আৰক্ষী নেকি? আৰক্ষী তেওঁৰ মতে চলে, প্ৰশাসন মোৰ মতে চলে, মই কৰিম। গতিকে ইয়াতকৈ আৰু তেওঁৰ আৰু নীতি বহিৰ্ভূত আইন হাতত লোৱা কাণ্ড কি কাৰখানা হ'ব লাগে। গতিকে মই মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ যে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। মইতো পিছ হুকি নাযাওঁ, যি পৰ্যায়লৈ যাব লাগে যাম। গতিকে মই আপোনালোকৰ যোগেদি এই কথাখিনি জনাইছোঁ যে এই কথাখিনি আমি উপায়ুক্ত ইনচাৰ্জ আমাৰ ইয়াৰ সদৰ থানাৰ OC-কো দিছোঁ। ইয়াৰ কপি ইয়াৰ কপি নহয়, এটা কপি আমি ওপৰত আমি DGP-লৈকো দিছোঁ। লগতে আমি পেন ড্ৰাইভো দিছোঁ আৰু তেখেতকো কৈছোঁ যে মই এতিয়া যাম, প্ৰশাসনকো কৈছোঁ মই এতিয়া যাম, মোৰ ছিকিউৰিটি নাই। গতিকে ৰাইজে মোৰ ছিকিউৰিটি। চামগুৰি সমষ্টিৰ ভোট দিয়া ভোট নিদিয়া সকলো পৰিয়াল আমাৰ পৰিয়াল। গতিকে এইবাৰটোনো কি, আলফাৰ দিনতে আমি দেখোন কেয়াৰ নকৰিলোঁ, এতিয়া চালফাকেইটাক আমি ভয় কৰিম নেকি? তেওঁ এটা মানে ষ্টাইলটো হিমন্ত বিশ্বৰ বেয়া গুণবিলাকৰ অধিকাৰী হ'বলৈ গৈছে। গতিকে তেওঁ এই কথাবিলাক এতিয়া তেওঁলোকৰ কথা বতৰাই তেওঁলোকৰ চিনাকি। মই আপোনালোকৰ ইয়াত এই কথাখিনি জনালোঁ আৰু এতিয়া মই তেওঁলোকৰ অৱগতিৰ কাৰণে যে মোক বাধা দিব পাৰে, মাৰিব পাৰে, তেওঁলোকৰ কাৰণে মই জনাই দিছোঁ যে মই এতিয়া চামগুৰি গৈ আছোঁ। আপোনালোকে ইতিমধ্যে বিধায়ক জিতু গোস্বামীৰ বক্তব্যখিনি শুনিছে। এই বক্তব্যৰ দ্বাৰা এটা কথা প্ৰতিপন্ন হৈছে যে তেওঁলোকৰ ভৰিৰ তলৰ মাটি লাহে লাহে শেষ হ'বলৈ আৰম্ভ কৰিছে আৰু হতাশ হৈছে, আৰু হতাশাগ্ৰস্ত ব্যক্তিয়েহে এনেধৰণৰ কথা কয়। আৰু আমি দুৰ্ভাগ্যজনক কথা যে এজন বিধায়কে যিখিনি বক্তব্য ৰাখিছে এইটো এটা কেতিয়াও সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰ অংশ হ'ব কেতিয়াও নোৱাৰে। তেওঁ ভাবুকি প্ৰদান কৰিছে, মুকলিকৈ ভাবুকি প্ৰদান কৰিছে। তেওঁৰ কথা মতে পুলিচ প্ৰশাসন চলে, এইটো বৰ সৰু কথা নহয় কিন্তু, যে তেওঁৰ প্ৰতিজন কৰ্মচাৰী হওক, পুলিচ হওক, চামগুৰিত তেওঁৰ কথা মতে চলিব, তেওঁৰ ইয়াত আমাৰ জিকি যোৱা বিধায়কক সোমাবলৈ নিদিব, এইটো কেনেধৰণৰ কথা কৈছে তেওঁলোকে। আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু জিলা কংগ্ৰেছৰ ফালৰ পৰা কৈছোঁ তেওঁ মানে অতি সোনকালে তেওঁ আচলতে তেওঁ বিধায়ক পদ ত্যাগ কৰিব লাগে আৰু অসমৰ গৃহমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে তেওঁৰ বিধায়ক পদ খাৰিজ কৰিব লাগে। তেওঁ গোটেই আইন শৃংখলা তেওঁ নিজে হাতত তুলি লৈছে। ইয়াতকৈ গৰ্হিত কাম, ইয়াতকৈ বেয়া কাম কেতিয়াও হ'ব নোৱাৰে। এজন বিধায়কে এটা বৰ বেয়া আদৰ্শ দেখুৱাইছে। গতিকে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু এই ক্ষেত্ৰত আমি যি আজি এজাহাৰ দাখিল কৰিছোঁ, অসমৰ ইয়াত DGP মহোদয়ে অতি সোনকালে তেওঁলোকে ব্যৱস্থা কৰক। আৰু এতিয়া এই গোটেই ব্যৱস্থাটো কি হৈছে যে আমাৰ পুলিচ প্ৰশাসনৰ প্ৰতিও এটা কালিমা সানিছে যে তেওঁলোকে কাৰ কথা মতে চলে, এই কথাটো তেওঁলোকৰ যিটো মৰ্যাদা আছে এই মৰ্যাদা হানি কৰিছে। গতিকে অবিলম্বে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি সজোৰে দাবী উত্থাপন কৰিছোঁ।